Hello friends, welcome to NJP Coaching. আজি আমি ক্লাস 10 or advanced method chapter 1 sets এই chapter tour এটি ক্লাস কৰিবলৈ আগবাঢ়িছো. Okay, let's start the class. প্ৰথম topic cardinal number of sets. Cardinal number, very simple. Cardinal number হল number of elements. So মই এটা যদি set লিখো, suppose A is a set. A is a set. Set to suppose A, E, I, O, U. এইটো এটা set. So explanation method এইটো হ'ব set of vowels in English alphabet. So cardinal number টো এনেকে লিখা যায়. Cardinal number of A. Simply NA বুলি পঢ়িব পাৰি. So cardinal number of A মানে কিমানটা element ইয়াত আছে? 5. So cardinal number of A is 5. Very simple. যিকোনো set যদি finite হয় তেতিয়াহলে আমি finite set বিলাকৰ cardinal number টো উলিয়াব পাৰিম. যদি null set হয়, suppose phi is a null set. So what is the cardinal number of phi? Cardinal number of phi is 0. Okay? Clear? Next, cardinal number of operations of two sets. Cardinal number of operations of two sets. দুটা set যেতিয়া আমি operation কৰিম. So set operations, union, intersection, difference, এনেকুৱা ধৰণৰ যিবিলাক operations আছে. So operation কৰিলে cardinal number বিলাক কেনে ধৰণেৰে উলিওৱা যায়. ইয়াত এটা Venn diagram দেখিছে. দুটা set A আৰু B, এই দুটা joint set. So joint set দুটাৰ result খিনি বাকি বিলাকতো same হ'ব. So কেতিয়াবা disjoint set যদি হয়, কেতিয়াবা যদি subset হয়, তেতিয়াও formula একেটা formulaই use হয়. তথাপি মই কোনো কন্ডিশন নোহোৱাকে আমি যদি দুটা সেট যদি ভাবো তেতিয়াহলে কমপ্লিটলি সাবসেট নহয় বা কমপ্লিটলি ডিসজয়েন্ট নহয় এনে ধৰণেৰে আমি ধৰি লম A আৰু B দুটা সেট. সো এই সেট দুটা আপোনালোকে A সার্কেলটো দেখিছে, B সার্কেলটো দেখিছে আৰু এই মাজৰ যিটো পোৰশন হেতু কোৱা হয় A ইন্টারসেকশন B. A intersection B. Intersection part টো বাদ দি পেলাই A ৰ বাকি থকা যোনখিনি আছে হেতু কয় A difference B. আৰু তেনেকে B সার্কেলটোত যিটো পার্ট বাকি আছে intersection part বাদ দি হেতু কয় B difference A. আৰু এই গোটেই পার্টটো A B কমপ্লিটলি মিলাই যোনটো পার্ট হেতু হৈছে এই গোটেই পার্টটো হৈছে A ইউনিয়ন B. আৰু ইয়াত দেখিছে এটা ইউনিভার্সাল সেট লিখা হৈছে U. সো A ইউনিয়ন B ৰ বাহিৰৰ খিনি কোৱা যায়, এইখিনি কোৱা যায় A ইউনিয়ন B কমপ্লিমেন্ট. A ইউনিয়ন B কমপ্লিমেন্ট. এতিয়া আমি যেতিয়া কার্ডিনাল নাম্বার অফ অপারেশনস অফ টু সেটস যেতিয়া আমি চাম আমাক অকল নাম্বার কেটা লাগে. কার্ডিনাল নাম্বার মিন্স নাম্বার অফ এলিমেন্টস. A কিমান এলিমেন্ট আছে, B কিমান এলিমেন্টস আছে, ইন্টারসেকশন পার্টটোত কিমান এলিমেন্ট আছে. সো আমি এটা এটাকৈ যদি ফর্মুলা কেটা যদি চাও, মই এক্সাম্পল পিছত আহিম, এক্সাম্পল কেনেকে আহে আহিম, ফর্মুলা কেটা দেখাই লৈছো. So cardinal number of A union B. Cardinal number of A union B. যদি A সেটটোত 10টা এলিমেন্ট আছে, B সেটটোত যদি 8টা এলিমেন্ট আছে, কিন্তু ইউনিয়নটোত 18টা নাই, কাৰণ কেইটামান কমন দেখুওৱা হৈছে. সেইকাৰণে A union B ৰ cardinal number টো হ'ব cardinal number of A plus cardinal number of B minus cardinal number of their intersection. This is the first one.
প্ৰথম ফৰ্মুলাটো খুব ইজিলি মনত থাকিব ঠিক তেনেকে যদি মই কাৰ্ডিনেল নাম্বাৰ অফ a minus b উলিয়াও a minus b part 2 যদি কাৰ্ডিনেল নাম্বাৰ উলিয়াও কাৰ্ডিনেল নাম্বাৰ অফ a ডিফাৰেন্স b তেতিয়া কি কৰিম কাৰ্ডিনেল নাম্বাৰ অফ a মাইনাস কাৰ্ডিনেল নাম্বাৰ অফ a ইন্টাৰসেকশন b এই দুটাৰ ডিফাৰেন্স কৰিম ঠিক তেনেকে নাম্বাৰ 3 কাৰ্ডিনেল নাম্বাৰ অফ b ডিফাৰেন্স a একে হ'ব কাৰ্ডিনেল নাম্বাৰ অফ b ডিফাৰেন্স কাৰ্ডিনেল নাম্বাৰ অফ a ইন্টাৰসেকশন b ওকে সো ইয়াৰ পৰা আমি এনেকে ডিফাৰেন্স যদি উলিয়াই লওঁ a ডিফাৰেন্স b b ডিফাৰেন্স এটো যদি জানো তেতিয়া আমাৰ ইয়াত তিনটা পাৰ্ট হৈছে এটা a ডিফাৰেন্স b এটা a ইন্টাৰসেকশন b এটা b ডিফাৰেন্স a তো আমি কি কৰিব পাৰিম ইউনিয়ন a ইউনিয়ন b আমি এনেকেও লিখিব পাৰো a ডিফাৰেন্স b প্লাস b ডিফারেন্স a প্লাস দুইটার ইন্টারসেকশন আমি এনেকেও ফর্মুলাটো লিখিব পাৰো আকৌ এই দুটা ফর্মুলাৰ পৰা 2 and 3 আমি দুটা 2 and 3 এই দুটা ফর্মুলাৰ পৰা আমি ডাইৰেক্টলি এটো উলিয়াব পাৰো a ডিফারেন্স b প্লাস a ইন্টারসেকশন b তেতিয়া and a so a সেটটোৰ কাৰ্ডিনেল নাম্বাৰটো ডিফাৰেন্স আৰু ইন্টাৰসেকশনটো প্লাস কৰিলে ওলাব ঠিক তেনে ধৰণেৰে যদি আমি b ডিফাৰেন্স a প্লাস a ইন্টাৰসেকশন b যদি কৰো তেতিয়া হলে আমি কাৰ্ডিনেল নাম্বাৰ অফ b পাম এই দুটা একচুয়ালি কোৰোলাৰি হয় 2 আৰু 3 দুটা কোৰোলাৰি মই জাস্ট অকল ট্ৰান্সফাৰ কৰিছো আৰু ইম্পৰ্টেন্ট পইণ্টটো হল কি এই বাহিৰৰ পাৰ্টটো a ইউনিয়ন b কমপ্লিমেন্ট আৰু ভিতৰটো a ইউনিয়ন b দুইটা প্লাস কৰিলে কি হ'ব কাৰ্ডিনেল নাম্বাৰ অফ u and a ইউনিয়ন b প্লাস and a ইউনিয়ন b কমপ্লিমেন্ট so itu খুবই ইম্পর্টেন্ট next and 7 apart from 5 and 6 5 6 to actually 2 3 পৰাই ওলোৱা হৈছে so last to যেতিয়া আমি ইউনিভাৰ্সাল সেটটো কাৰ্ডিনেল নাম্বাৰ উলিয়াও তেতিয়া আমি ইউনিয়ন b a ইউনিয়ন b কাৰ্ডিনেল নাম্বাৰ আৰু a ইউনিয়ন b কমপ্লিমেন্ট তাৰ কাৰ্ডিনেল নাম্বাৰটো প্লাস কৰিব লাগে so easily মনত থাকিব ফৰ্মুলা কেটা যেতিয়া আমি ইউনিয়ন উলিয়াম যদি ডিসজয়েন্ট সেট হয় ডিসজয়েন্ট সেট হলে এনেকে সাপোজ দুটা সেট ডিসজয়েন্ট হৈ আছে a and b are two disjoint set ইয়াত 10 elements ইয়াত 18 elements so intersection to 0 so na plus nb অকল এই দুটা থাকিব 10 plus 8 18 because a intersection b ইয়াৰ cardinal number to 0 হ'ব যদি সাবসেট হৈ যায় তো সাবসেটটো দেখাইছো সাবসেট হৈ গলে কেনেকুৱা হ'ব এইমাত্ৰ দেখালো ডিসজয়েন্ট সেট হলে কেনেকুৱা হয় আকৌ এবাৰ কৈ লৈছো a আৰু b দুটা ডিসজয়েন্ট সেট a b আৰু ইউনিভাৰ্সাল সেট u আৰু তেতিয়া na ইউনিয়ন b তেতিয়া na প্লাস nb কি কাৰণে কাৰণ ইন্টাৰসেকশনটো যেতিয়া আমি na ইন্টাৰসেকশন b দেখিছো phi a intersection b phi so cardinal number of a intersection is 0 so a union b equal na plus nb যদি সাবসেট হৈ যায় সাপোজ a is a subset of b b টোৰ ভিতৰত a সোমাই আছে ইয়াত কি হ'ব n
A ইউনিয়ন B কিমান হ'ব NA প্লাস NB মাইনাস A ইন্টারসেকশন B এতিয়া চাব A ইউনিয়ন B কৰিলে এই ইন্টারসেকশনটো যে দেখিছে NA প্লাস NB so A intersection B that means common part to A হয় NA ultimately এই দুটা cancel গৈ NB এ থাকিব so subset ক্ষেত্ৰত কি হয় B to superset A to subset so union B to BA হয় so NA union B equal NB যদি A is a subset of B হয় so প্ৰথম দিয়া ফৰ্মুলা কেইটাই সবতে কি হয় একেটা ফৰ্মুলাই আহিব মাত্ৰ কি হয় ডিসজয়েন্ট বা সাবসেট যদি হয় তেতিয়া হলে সাবসেট হলে এনে ধৰণে ক্যান্সেল যাব ডিসজয়েন্ট হলে ইন্টারসেকশন বি এই ইন্টারসেকশন বি পার্টটো আমি তাৰ কার্ডিনাল নাম্বাৰটো 0 হৈ যায় গতিকে আমি একেটা ফৰ্মুলাই ইউজ কৰিম ওকে নেক্সট এটা কুৱেশ্যন লৈছো এটা সিম্পল কুৱেশ্যন in a class 40 students like tea 40 students take tea 30 students take coffee and 10 students take both tea and coffee if each of the students takes at least one of the items tea or coffee then find the number of students in the class okay আৰু এটা কুৱেশ্যন দেখাই লৈছো কুৱেশ্যন দুটা দেখাত একে ধৰণৰ in a class 40 students take tea 30 students take coffee and 10 students take both tea and coffee এইখিনিলৈকে একেই 10 students take neither tea nor coffee then find the number of students in the class so আমাৰ first tot কি আছিলে each of the students take at least one of the items আৰু second tot 2 নম্বৰ question tot দেখুৱা হৈছে 10 students take neither tea nor coffee so মই যদি ভেন ডায়াগ্ৰামটো দেখুৱাও ইয়াত ভেন ডায়াগ্ৰামটো এনেকুৱা হ'ব A B এটো সাপোজ A এটো B ইয়াত কি হৈছে ইউনিভার্সাল সেটটো যদিও থাকে ইউনিভার্সাল সেটটো এই বাহিৰৰ পাৰ্টটোত কোনো ধৰণৰ এলিমেন্ট নাই সো ক্লাছটোৰ কি হৈছে each of the students take at least one of the items ক্লাছটোত যিমান ষ্টুডেন্ট আছে যিমানখিনি ষ্টুডেন্টস আছে সবেই কিবা নহয় কিবা এটা আইদাৰ টি অৰ কফি কিবা নহয় কিবা এটা লয় তেতিয়া হলে A ইউনিয়ন B কমপ্লিমেন্টটো 0 আছে গতিকে ইয়াত টোটাল নাম্বাৰ অফ ষ্টুডেন্টস টু ইউনিয়নটো উলিয়ালে হ'ব A ইউনিয়ন B উলিয়ালে হ'ব সো নেক্সট যোনটো কুৱেশ্যন আছে নেক্সট কুৱেশ্যনটোত A B ইয়াত ইউনিভার্সাল সেটটো আছে বাহিৰত কিন্তু 10 ষ্টুডেন্টস আছে A ইউনিয়ন B কমপ্লিমেন্ট 10 ষ্টুডেন্ট আছে গতিকে ইয়াত কিন্তু টোটাল নাম্বাৰ অফ ষ্টুডেন্টটো উলিয়াবলে আমি ইউনিভার্সাল সেটটোৰ কার্ডিনাল নাম্বাৰ উলিয়াব লাগিব ক্লিয়াৰ প্ৰথম কুৱেশ্যনটোত প্ৰত্যেকটো ষ্টুডেন্টে কিবা নহয় কিবা এটা লয় টি বা কফি গতিকে তাৰ ইউনিভার্সাল সেটটো যদি আমি ড্ৰ কৰো তথাপি ইউনিয়ন A ইউনিয়ন B তাৰ বাহিৰত কোনো ষ্টুডেন্টস নাই গতিকে ইয়াত NU and A ইউনিয়ন B একেটাই NU বা A ইউনিয়ন B একেটাই গতিকে আমি সিম্পলি অনলি ইউনিয়নটো উলিয়ালে টোটাল নাম্বাৰ অফ ষ্টুডেন্টস ওলাব আৰু নেক্সটত ইউনিয়ন পাৰ্টটোৰ উপৰি আকৌ +10 আহিব তেতিয়াহে আমি টোটাল নাম্বাৰ অফ ষ্টুডেন্টস পাম ওকে সো আমি এটা এটাকৈ ডিসকাস কৰিম
ফাৰ্ষ্ট কুৱেশ্যনটো ডায়াগ্ৰামটো কম্পালসৰি নহয়, কিন্তু আমি এনে ধৰণৰ কুৱেশ্যন কৰোঁতে যিকেইটা ফৰ্মুলা দেখুৱাইছিলো সেই ফৰ্মুলা কেইটা আমি ইউজ কৰিম আৰু ইয়াত ইউনিয়ন বি উলিয়াব লাগে টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ এইমাত্ৰ ক'লো আৰু ছেকেণ্ড কুৱেশ্যনটোত উলিয়াব লাগে এন ইউ ডেট মিনছ ইউনিভাৰ্চেল ছেটটোৰ কাৰ্ডিনেল নাম্বাৰ উলিয়াব লাগে। চ' আমি ষ্টেটমেণ্টটো কম্পালসৰি, মই এ বি লিখিছো সুবিধাৰ কাৰণে আমি ষ্টুডেণ্টছ টেক টি, ষ্টুডেণ্টছ টেক টি এইটো মই টি বুলি ল'ব পাৰো আৰু ষ্টুডেণ্টছ টেক কফি এইটো মই চি ল'ব পাৰো সুবিধাৰ কাৰণে। চ' আমি কেনেকে ধৰণেৰে কুৱেশ্যনটো কৰিম, ষ্টেটমেণ্ট কম্পালসৰি লেট টি denotes the set of students take tea and C denotes the set of students take coffee. Okay, statement to kintu compulsory bare bare kuchum. Now ki dia ase etia given 40 students take tea, that means ইয়াৰ cardinal number to hobo 40. এটো compulsory নহয় যে TCA ল'ব লাগিব, মই ইয়াত টি দেখিছো কাৰণে টি লিখিছো, কফি দেখিছো চি লিখিছো, এ বি ল'ব পাৰি। চ' এন টি সুবিধাৰ কাৰণে এন টি বুলি কৈছো, cardinal number of students taking tea. So this set cardinal number 40, then coffee that cardinal number is 30 and both tea and coffee, that means intersection is given as 10. Intersection is given as 10. এতিয়া আমি আগতে কলো at least one of the items, if each of the students takes at least one of the items, প্ৰত্যেকে কিবা নহয় কিবা এটা লয়, গতিকে আমি টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ উলিয়াবলে টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ যেতিয়া আমি উলিয়াম তেতিয়া আমি কি কৰিম এন টি ইউনিয়ন চি এইটো উলিয়াম। ছেকেণ্ড কুৱেশ্যনটো ঠিক তেনেধৰণেৰে মই ষ্টেটমেণ্টটো দেখাই লৈছো, ইয়াত ষ্টেটমেণ্টটো কেনেকুৱা হ'ব, প্ৰথম আমি ষ্টেটমেণ্টটো একেই হ'ব, let the set of students taking tea or take tea and the set of students take coffee C, or T denotes first one, C denotes second one. আৰু ইয়াতো ডাটা কেইটা একেই দিয়া আছে, 40 দিয়া আছে, কফি 30 দিয়া আছে, টেকিং বোথ 10 দিয়া আছে আৰু নাইডাৰ অপশন এটা আছে টি ইউনিয়ন চি কমপ্লিমেন্ট, আৰু তাত আমি ইউনিভাৰ্সেল সেটটো উলিয়াব লাগে, তেতিয়া আমি টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছটো পাম। চ' ডিফাৰেন্স ইমানেই, প্ৰথমটোত ইউনিয়নটো উলিয়ালে হ'ল আৰু ছেকেণ্ডটোত আমি ইউনিভাৰ্সেল সেটটো উলিয়াব লাগিব। অকে, এইখিনিলৈকে ঠিক আছে, ইয়াত প্ৰব্লেম নাই। এতিয়া আমি ফাৰ্ষ্ট যিটো ফৰ্মুলা পাইছিলো এন এ টি ইউনিয়ন চি এন টি প্লাছ এন চি মাইনাছ টি ইণ্টাৰছেকশ্যন চি। চ' কিমান পালো, 40 প্লাছ 30 minus 10, 70 minus 10, 60. 70 minus 10, 60. That means total number of students in the class is 60. Therefore, total number of students
total number of students is 60. Okay, this is the answer. Very simple. So second question to এইখিনিলৈকে একে হ'ব. Second question to আমি ইয়াৰ পিছৰ কুৱেশ্যনটোত যেতিয়া আহিম তেতিয়া প্ৰথম ডাটা কেইটা একেই so NT union C NT plus NC minus NT intersection C 40 30 minus 10 60 প্ৰথমটো একেই আমি উলিয়াব লাগে total number of students cardinal number of universal set so T union C plus T union C complement 60 plus 10 70 so second question to answer hobo total number of students in the class is 70 okay friends আজি ক্লাসটো সম্পূৰ্ণৰূপে পাবলৈ আৰু লগতে কোৰ্সটোৰ সম্পূৰ্ণৰূপে কোচিং লবৰ বাবে আমাৰ মোবাইল এপ NJP কোচিং অল এক্সামস এক্সপার্ট ডাউনলোড কৰি লওক আৰু যি সকলে পাৰ্সোনাল কম্পিউটাৰ ইউজ কৰি কোৰ্সৰ কোচিং লব বিচাৰে তেখেতলোকে আমাৰ ওয়েবসাইট njpcoaching.in ভিজিট কৰক তাতে লগইন কৰিলে আমাৰ ওয়েব এপটো ডাউনলোড হ'ব আৰু ইনষ্টল কৰি আপোনালোকে চাব পাৰিব আমাক ইমেইল যোগে হোৱাটসঅ্যাপ নাইবা টেলিগ্ৰাম যোগে আপোনালোকে কন্টাক্ট কৰিব পাৰে আমাৰ ইমেইল আইডি হৈছে njpcoaching@assam@gmail.com আৰু আমাৰ নাম্বাৰ 7002185385 আন এটা নাম্বাৰ আছে 9957563353 okay thank you